কবিতাৰ শিৰোনাম জীৱন, ৰচনা খনিতা ডেকা, পাঠ নৱজিৎ বৰা। জীৱন কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন, কেতিয়াবা সুখ, কেতিয়াবা দুখ। জীৱন কিন্তু বৰ সুন্দৰ। জীৱন আছে বাবে জীয়াই আছো, আশা ৰাখিছো বাবে জীয়াই থকাৰ অনুপ্ৰেৰণা পাইছো। জানো আশা কৰা সকলো বস্তু পোৱা নাযায়, কিন্তু আশা এৰি দিয়াটো জানো ভাল। জীৱনত বহুত পাইছো, বহুত হেৰুৱাইছো, হাঁহিছো সমানে কান্দিছো। জীৱন এক কঠোৰ বাস্তৱ। জীৱন এনেকুৱাই, কাৰোবাৰ প্ৰশংসা, কাৰোবাৰ ঠাট্টা, কাৰোবাৰ সমালোচনা। কোনোবাই কাৰোবাক জীৱনক লৈ হাঁহিব, কোনোবাই আকৌ জীয়াই থকাৰ অনুপ্ৰেৰণা দিব। এফালে যদি বিফলতা, আনফালে আকৌ সফলতা। ৰাতিৰ পাছত দিন হৈ, সূৰ্যাস্তৰ পাছতো সূৰ্যোদয় হৈ, ঠিক তেনেকৈ মানুহৰ জীৱনৰ দুখৰ পাছতো সুখ আহিব, বিফলতাৰ পাছতো সফলতা আহিব। সুখৰ সংগী বহুত, কিন্তু দুখৰ সংগী নিচে কম। আজি আপোনাৰ দুখক লৈ হয়তো কোনোবাই মনত বহুত শান্তি পাইছে। এদিন আপোনাৰো সেইদিন আহিব। সেইদিনা কিন্তু আপুনি তেওঁক জীয়াই থকাৰ বাবে উচিত পথ দেখুৱাব, কাৰণ এটা আপুনি তেওঁৰ দৰে একে জ্ঞানৰ অধিকাৰী নহয়। সকলো বস্তু সকলো সময়তে মূল্যৱান নহয়, পাৰ্থক্য সময়ৰ।